অসাৱধান ড্ৰাইভিং, অসতৰ্কতা, ৰাস্তা ভাল হোৱাৰ পৰা কি হৈছে ড্ৰাইভাৰবিলাক হয়তো ভালদৰে প্ৰশিক্ষণপ্ৰাপ্তও নহয়, এইটো এটা কাৰণ আছে। দ্বিতীয়তে হ'ল একেবাৰে স্পীড কণ্ট্ৰল নকৰে, গতিকে চৰকাৰে বা প্ৰশাসনে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে, বিশেষকৈ স্পীড কণ্ট্ৰলিঙৰ ক্ষেত্ৰত। আৰু যিটো সময়ত এই এক্সিডেণ্টটো হ'ল, যদি আৰু 10-15 মিনিট পিছত হ'ল হয় আৰু বহুতো মানুহৰ প্ৰাণহানি হ'ল হয়। কাৰণ এইখিনি সময়ত আমাৰ ইয়াতে টি গাৰ্ডেনবিলাক ছুটি হয়, তাতে ৱৰ্কাৰবিলাক ঘৰমুখী হয়। তো গাড়ীখন যিটো স্পীডত আহিছে আৰু যেনেকৈ মানে ভাগ্য ভাল সেইখিনি সময়ত ৰাস্তাত আৰু বেলেগ মানুহ নাছিল, কিন্তু যদি বাগান ছুটি হোৱাৰ পিছত ঘটনা হ'ল হয় তেতিয়াহ'লে হয়তো আৰু 4-5জন বা 10জন মানুহৰ প্ৰাণহানি হোৱাৰ সম্ভাৱনা আছিল। এইটো আমাৰ দাবী থাকিল যে যিমান পাৰে স্পীড লিমিটৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে আৰু ড্ৰাইভাৰসকলক ড্ৰাইভিং লাইচেঞ্চ, বিশেষকৈ এনেকৈ ভেহিকল গাড়ীবিলাকত মানে গুডছ কেৰিয়াৰ, তো তেওঁলোকৰ ক্ষেত্ৰত ড্ৰাইভাৰক ড্ৰাইভিং লাইচেঞ্চখন দিয়াৰ আগতে তেওঁলোক প্ৰশিক্ষণপ্ৰাপ্ত হয় নে নহয়, উপযুক্ত তেওঁলোকৰ শিক্ষাখিনি আছে নে নাই, এইখিনি নিৰ্ভৰ কৰি উঠি প্ৰশাসনে তেওঁলোকক ড্ৰাইভিং লাইচেঞ্চ দিয়াৰ এটা ব্যৱস্থা কৰিব লাগে বুলি মই মোৰ ফালৰ পৰা ভাবোঁ। এইটোতো মৃত্যুটোতেই হৈছে, কাৰণ আমাৰ এই ৰাস্তাটোত সঘনাই আপুনি ধৰক সপ্তাহত এটা হ'লেও হয় বাইকৰ নহয় এনেকুৱা 4-চকীয়া বাহনৰ সঘনাই এক্সিডেণ্ট হৈ আছে। আৰু ৰাস্তাটো সম্পূৰ্ণ হৈ উঠাৰ পৰা এতিয়ালৈকে কিমান মানুহৰ মৃত্যু হ'ল এক্সিডেণ্টৰ কাৰণে, এইটো মানে লেখজোখেই নোহোৱা হৈছে। সেইটোৱে কথা যে স্কুল ল'ৰা ছোৱালী বাগান ছুটিৰ সময়ত এনেকুৱা সময়ত হ'লেতো আজি সঁচাকৈ কৈছোঁ বহুখিনি মানুহৰে প্ৰাণহানি হ'ল হয়। স্পীড ব্ৰেকাৰ এটাই নহয়, মানে স্পীড ব্ৰেকাৰটো লাগেই, স্পীড ব্ৰেকাৰৰ লগতে চৰকাৰেও এটা ব্যৱস্থা কৰিব লাগে যাতে স্পীডটো কণ্ট্ৰল হয়, এটা লিমিটত গাড়ী চলায়। এক্সিডেণ্টৰ পৰিমাণ বহুত বেছি এইটো ৰাস্তাত, দিনে দিনে বাঢ়ি গৈ আছে, এই খাম কটাৰ কোনো নাম লোৱা নাই। আৰু প্ৰশাসনিক কোনো ব্যৱস্থাও মই দেখা পোৱা নাই ইয়াতে যে স্পীড কণ্ট্ৰল কৰাৰ ক্ষেত্ৰত। ইয়াতে আপোনাৰ দিনৰ ভাগত ডাম্পাৰবিলাক 10-চকীয়া, 12-চকীয়া, 14-চকীয়া যিটো স্পীডত চলে, আচলতে এই ৰাস্তাত ইমান স্পীডত চলিব দিব নালাগে। হ'লে এক্সিডেণ্টখিনিও কমিব, লগতে স্পীড কমোৱাৰ কাৰণে স্পীড ব্ৰেকাৰৰ প্ৰয়োজন। এই ব্যৱস্থাখিনি অতি শীঘ্ৰে আমাৰ প্ৰশাসনে ল'ব লাগে। ষ্ট্ৰীট লাইট নাই, প্লাছ আমাৰ আঠৰিঘাটত এটা আমাৰ ড্ৰাম দিয়া আছে, তাতেও গাড়ীৰ সেই ড্ৰামত খুন্দিয়াই পেলাই এতিয়ালৈ বহুকেইটা এক্সিডেণ্ট হৈছে। মানে উইদিন আমাৰ 1/2 কিলোমিটাৰৰ ভিতৰত এনেকুৱা এক্সিডেণ্ট ভাবিব নোৱাৰা এক্সিডেণ্ট হৈ গৈ আছে। ইয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা আমি প্ৰশাসনে এতিয়ালৈ দেখা পোৱা নাই। পিছে ভাল কথা, হেলমেটটো ছেফটিৰ বস্তু, কিন্তু 4-চকীয়া বাহনৰ ক্ষেত্ৰত সেই ব্যৱস্থাটো নাই। 4-চকীয়া বাহনৰ ক্ষেত্ৰতো সেই ব্যৱস্থাটো যদি থাকে তেতিয়াহ'লে হয়তো আগন্তুক দিনবিলাকত এক্সিডেণ্টৰ সংখ্যা কমিব, মানুহৰ প্ৰাণহানি নহ'ব। গতিকে এইবিলাক চলি আছে আৰু কি কৰিম। ক'লোঁ যে মানে 4-চকীয়াৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱাই দেখা পোৱা নাযায়। পদক্ষেপখিনি লোৱা হ'লেতো বহুতখিনি ছেফেই হ'ব নিশ্চয়, কাৰণ স্পীড লিমিট আমাৰ সাধাৰণতে এই ৰাস্তাবিলাকত আমাৰ কি ক'ম, মানে এই যে মই ক'লোঁ ড্ৰাইভাৰবিলাক প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগে, আমাৰ স্পীড লিমিট ৰাস্তাত কিন্তু মাৰি দিয়া আছে। এই ৰাস্তাত আপোনাৰ 40ৰ ওপৰত স্পীড দিবই নোৱাৰে, ছাইডত মাৰি দিয়া আছে। এই জ্ঞানখিনি বহুত পাইলটৰে নাথাকে, কাৰণ প্ৰশিক্ষণপ্ৰাপ্ত নোহোৱাৰ কাৰণে। সাধাৰণ সতৰ্কমূলক মানে এতিয়াতো এনেকুৱা যুগ পৰিছে, আপুনি কাকো একো ক'ব নোৱাৰে, ভাল কথা ক'লেও বেয়া হয়। গতিকে প্ৰশাসনক আমি জনসাধাৰণে প্ৰশাসনকে আপিল কৰিব লাগিব, আৰু গাড়ী চলোৱা যিসকল পাইলট আছে তেওঁলোককো আমি আপিল কৰিব লাগিব যাতে সাৱধানে ছেফটিত চলাই নিজৰো প্ৰাণহানি নহওক, ক্ষতি নহওক, আনৰো যাতে ক্ষতি নহওক, সেইখিনিয়ে মই আপিল কৰিব পাৰোঁ। মানে মই যিমান দূৰ, ময়ো আই উইটনেছ নহয়, মোৰ ঘৰৰ সন্মুখতে হৈছে ঘটনাটো, কিন্তু ড্ৰাইভাৰজনে অকলে আহি আছিল, মানে চব্জি লৈ পেলাই খাৰুপেটীয়াৰ পৰা আহিছিল চাগে, মই কনফাৰ্ম নহয়, কিন্তু শুক্লাই চকৰ পৰা আমাৰ বাঙালীপাৰাৰ 4জন লেবাৰ ঘৰত যাওঁ বুলি শুক্লাই চকৰ পৰা উঠি আহিছিল। উঠি অহাৰ পিছত ইয়াতে এক্সিডেণ্টটো হওঁতে এজন লেবাৰ তেওঁ ঢুকাবই চাগে, তেওঁ খুব মেজৰ হেৰি হৈছে, তো তেওঁৰ মূৰৰ ইফালে এটা ফাল নাই, গতিকে তেওঁ মৃত্যু হ'ব যেন পাইছোঁ। তেওঁ ছেফ নহয়। বাকীকেইজনৰ একো হোৱা নাই, পাইলটৰ একো হোৱা নাই। কাৰণ পাইলটৰ একো হোৱা নাই এইকাৰণে গাড়ীখন ড্ৰাইভাৰৰ উল্টা দিশত পাল্টি মাৰিছে। ড্ৰাইভাৰৰ দিশত হোৱা হ'লে ড্ৰাইভাৰজনৰো কিবা হ'ল হয় হয়তো। তো এইবিলাক মানে ড্ৰাইভাৰজনৰ নেগলিজেঞ্চি আছে যেন মোক লাগিছে আৰু এক্সিডেণ্টটো দেখা পায়। নাই, সেইটোতো গম পোৱা নাই এতিয়ালৈ, কিন্তু নাই সেইটোতো আছে, মানে ড্ৰিংক এণ্ড ড্ৰাইভৰ ফলত মেক্সিমাম এক্সিডেণ্ট হয়, কিন্তু এইটো ড্ৰিংক এণ্ড ড্ৰাইভৰ কেছ নহয়। এইজন মানে পাইলটৰ মানে কি বুলি ক'ম, বিচক্ষণতাৰ অভাৱ। কাৰণ গাড়ী এখন কাৰক অভাৰটেক কৰিব যায় এই ঘটনাটো।
বেছিভাগ তেনেকুৱাই অভাৰ স্পীডত হৈছে, কাৰখনক অভাৰটেক কৰিব যোৱাৰ পিছত ড্ৰাইভাৰজনে কণ্ট্ৰল হেৰুৱাইছে, কণ্ট্ৰল হেৰুৱাৰ পিছত গাড়ীখন এই অৱস্থা লাগিছে।